হাই গাইছ, আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এজন এনেকুৱা শিক্ষিত মানে কৃষকৰ লগত চিনাকি কৰি দি আছোঁ যে এনেকৈও আমি নিজৰ বেকাৰত্ব দূৰ কৰিব পাৰোঁ। এয়া চাওক, এয়া হৈছে আমাৰ খুৰা মৰ্শেদ খুৰা। আমি খুৰাৰ পৰা জানি লওঁ যে কি কৰি আছে, আচলতে কি খেতি কৰি আছে। খুৰা কিহৰ খেতি কৰি আছে? অমিতা আৰু মধুফলৰ। অমিতা আচলতে এনেকে এইবিলাক কি মানে কি জাতৰ হয় অমিতাটো? হাইব্ৰিড জাতৰ। কিমান দিনত লাগিব? এয়া চাওক অমিতা এনেকে ৰুইছে, কিন্তু গোটেই পথাৰতে এনেকে অমিতা ৰুইছে আচলতে খুৰাই। অমিতা আৰু বিলাহী ৰুইছে, আৰু এইটো অলপ হাইব্ৰিড জাতৰ হয়, য'ত নেকি 60 ডেজতে অমিতা লাগে আৰু বেছিকে লাগে ন খুৰা? এনেকে খেতি কৰি কি আমি বেকাৰ সমস্যা দূৰ কৰিব পাৰোঁ জানো? যদি আমি এনেকে বৈজ্ঞানিক পদ্ধতিত খেতি কৰোঁ আৰু হা পাৰি, কিয় নোৱাৰি। আচ্ছা, কিমান দিন ফলন দিব আচলতে? 6 মাহ। 6 মাহ মানে এবাৰ লগালে 6 মাহ ইয়াৰ পৰা আমি পাম। আৰু অমিতাটো দামটো ভালে বজাৰত, সাইজ ভাল হলে সাইজ ভাল। আৰু কি কেঁচা বিক্ৰী কৰিব নে চব্জি হিচাপে বিক্ৰী কৰিব নে ফল হিচাপে বিক্ৰী কৰিব? আচলতে অমিতা দুটা হিচাপত বিক্ৰী কৰিব পাৰি, এটা হৈছে ফল আৰু এটা হৈছে চব্জি হিচাপত। তো কি হিচাপত বিক্ৰী কৰিব আপুনি?